Hi Solomon, ভালনে? Praise the Lord. কথা এটা শুনিছো তই বোলে খুব বোলে বেয়া বেয়া কথাবোৰ পাত বোলে কথাটো সঁচা নেকি? সঁচা। কেলে পাতনো? পাতিবলৈ মন যায়। কিন্তু এটা কথা নহয়, ঈশ্বৰৰ বাক্যত এনেকে লিখি থোৱা আছে আমি বেয়া কথা বা বেয়া ৱৰ্ড বা বেয়া কথা বতৰাখিনি পাতিব নালাগে বুলি। গম পাও নাই? নাই, ক'ত লিখা আছে এইটো? যেতিয়া আমি ঈশ্বৰৰ বাক্য ইফিচিয়া লিখা 5 অধ্যায় 3 আৰু 4 পদত পাওঁ, তাত ঈশ্বৰৰ বাক্যই এইদৰে লিখা আছে, এইদৰে কৈছে যে আপোনালোকৰ মাজত যেন বৈবিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অসুচি কৰ্ম আৰু লোভ নাথাকক, সেইবোৰৰ বিষয়ে কথা বতৰা নহওক, ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়াই উচিত। আপোনালোকৰ কথা বতৰা মাত্ৰ ধন্যবাদযুক্ত হওক, লজ্জাজনক, অশ্লীলতা, নিৰ্বোধ, বলকনি, নিম্নমানৰ ৰসিকতা আপোনালোকৰ মাজত নহওক। ঈশ্বৰৰ বাক্যই আমাক কৈ থৈছে যে আমাক বেয়া কথাবোৰ পাতিবলৈ কোৱা নাই। ভাই চলমন, তোমাক আজি এটা এনকাৰেজ কৰিব বিচাৰিছোঁ, আজিৰ পৰা বেয়া কথা নক'বা। আৰু বেয়া কথা ক'লে মানে ঈশ্বৰে ঘৃণ কৰে আৰু ঈশ্বৰে ভাল নাপায়। আমি ঈশ্বৰৰ পবিত্ৰ লোক হয় আৰু আমাক ভাল কথাবোৰ ক'বৰ কাৰণে আৰু আমাৰ মুখৰ পৰা ধন্যবাদযুক্ত কথাহে ঈশ্বৰে আমাক ক'বলৈ গৈছে, বুজিলা? আজিৰ পৰা নক'বা দেই। নক'বা। মোক আজি কোনোবাই শিকাইছে কাৰণে মই শিকিছোঁ। দেন ভাল কথা। আজি শিক্ষা পালা, তেতিয়া আজি আমি কি পালোঁ শিক্ষা? আমাৰ মুখৰ পৰা বেয়া কথা নক'বৰ কাৰণে আৰু বেয়া কথা নাপাতিবৰ কাৰণে। আপোনালোকো অনুৰোধ কৰোঁ যাতে ভাই চলমনৰ নিচিনাকৈ আপোনালোকেও যাতে বেয়া কথা আৰু বেয়া ভাৱনা, বেয়া কথা মুখৰ পৰা নকয়। আজিলৈ ভিডিঅ' ইমানটোৱেই। ধন্যবাদ সকলোকে। প্ৰেইজ দ্য লৰ্ড। গড ব্লেছ ইউ।